এক্সপ্ল'ৰ উইথ হিৰক ইউটিউব চেনেলটোলৈ আপোনালোকলৈ স্বাগতম। আজি আপোনালোকৰ মাজলৈ এটা সুন্দৰ ৰোড ট্ৰিপ লৈ আহিছোঁ। এক পাহাৰীয়া ৰাস্তাৰ মাজেৰে আমি অতিক্ৰম কৰিছিলোঁ গেংটকৰ পৰা নাথুলা প্লাছৰ প্ৰায় 60 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পাহাৰীয়া মাউণ্টেইন পাছটো। আৰু গেংটকৰ পৰা প্ৰায় 2.5 ঘণ্টাৰ পৰা 3 ঘণ্টা প্ৰয়োজন হয় আৰু ৰাস্তাত ট্ৰেফিক জাম নহ'লে 2-2.5 ঘণ্টাৰ ভিতৰত অতিক্ৰম কৰিব পাৰি। এই পাহাৰীয়া ৰাস্তাটোৰ পৰিৱেশ অতি সুন্দৰ আৰু ৰাস্তা খুব ভাল। মই আগতেও 2018 এবাৰ নাথুলা পাছ গৈছিলোঁ, কিন্তু তেতিয়াৰ পৰা এতিয়া ৰাস্তা খুব ভাল হ'ল। BRO বোট ৰুট অৰ্গেনাইজেশ্যনে ৰাস্তাটো মেইনটেনেঞ্চ কৰে আৰু এই ৰাস্তাটো এই নাথুলা পাছ সামগ্ৰিকভাৱে চাইনা বৰ্ডাৰত অৱস্থিত আৰু ছিকিমৰ ইষ্ট পাৰ্টত অৱস্থিত এটা হাই অল্টিটিউড পাছ হয়। প্ৰায় 14,200 কিলোমিটাৰ 200 ফিট দৈৰ্ঘ্যৰ এই পাছটো ষ্ট্ৰেটেজিক ফালৰ পৰা খুব যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু গেংটকৰ পৰা নাথুলা পাছ যাবৰ কাৰণে PAP প্ৰটেক্টেড এৰিয়া পাৰ্মিট প্ৰয়োজন হয়। আপোনালোকে 24 পৰা 48 ঘণ্টাৰ সময়ৰ ভিতৰত বিভিন্ন ID কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড দি আপুনি পাৰ্মিট উলিয়াব লাগে আগদিনা বা 24 আৱাৰ্ছৰ ভিতৰত। তাৰপিছতহে এই পাছটোলৈ আপোনালোকে জাৰ্ণি কৰিব পাৰে। একচুৱেলি নাথুলা পাছৰ প্ৰাকৃতিক পৰিৱেশ অতি সুন্দৰ, প্ৰায় বৰফাবৃত হৈ থাকে অঞ্চলটো। জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা এইবছৰ প্ৰায় জুন মাহলৈকে অঞ্চলটোত সম্পূৰ্ণ বৰফাবৃত হৈ আছিলে আৰু প্ৰাকৃতিক পৰিৱেশ খুব ধুনীয়া। আৰু মেইন এট্ৰেকশ্যন নাথুলা পাছ, যিটো কাষতে চীন সীমান্ত এই অঞ্চলটোৰ, আৰু তাৰ পিছৰ চাংগু লেক এটা খুব গুৰুত্বপূৰ্ণ লেক, আৰু বাবা হৰভজন সিং, এই দুটা অন্যতম টুৰিষ্ট এট্ৰেকশ্যন এই নাথুলা পাছৰ। যথেষ্ট বৰফ পৰি থাকে অঞ্চলটোত আৰু জুন মাহলৈকে বৰফ পোৱা যায়। ফেব্ৰুৱাৰীৰ পৰা জুনলৈকে সময়ত যথেষ্ট বৰফ পোৱা যায় ইয়াত। নাথুলা পাছৰ ৰাস্তাত খুব এটা ধুনীয়া জেগা নাথুলা পাছ অন দা ৱে। ইয়াৰ পৰা আৰু 10 কিলোমিটাৰ নাথুলা পাছ। এতিয়া আছোঁ আমি চাংকু লেকৰ ওচৰত। অতি সুন্দৰ, আপোনালোকক ভিউজ দেখাইছোঁ, অতি সুন্দৰ। বৰফ পৰি আছে, অলপ আগত গৈতো বৰফ পাম। এতিয়া পাহাৰবিলাক বৰফাবৃত হৈ আছে। सुबह की रोशनी नई सी बात है, सांसों में उम्मीद खामोश सी राह है। चलते चलते हम यहीं पल को महसूस करें, जो भी हो कल का रंग आज मैं बस यहीं साथ